নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে এটা অতি ভাল খবৰ আহিছে। আৰু এই ভাল খবৰটো আহিছে BTRৰ LP UP টিচাৰ ৰিক্ৰুইটমেণ্টৰ পৰা। আৰু আপোনালোকে ইয়াতে চাব পাৰিছে মই এটা ন'টিফিকেশ্যন ওলাইছোঁ। আৰু এইটো আজি বড়োচা যি বড়োলেণ্ডৰ বড়োচা নিউজ পেপাৰ হয় তাতে আজি পাব্লিছ কৰিছে যে it is hereby informed to all the candidates who had applied online for the post of assistant teacher of LP schools in connection with the advertisement issue with number dated 17 January মানে 17 জানুৱাৰীত যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল LP আৰু UP স্কুলৰ টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে তাৰে এইটো ৰিলেটেড নটিচ হয়। আৰু ইয়াতে লিখা আছে যে hereby requested to appear in the scrutiny verification of academic and professional qualification to be held from 13 March to 6 April মানে 13 মাৰ্চৰ পৰা 6 এপ্ৰিলৰ ভিতৰত যি LP স্কুলৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ ইয়াতে কিন্তু ভেৰিফিকেশ্যন হ'ব বুলি এনেকুৱা লিখা আছে এট বড়োলেণ্ড ষ্টাফ কলেজ। আৰু ভেৰিফিকেশ্যনটো ক'ত হ'ব? বড়োলেণ্ড ষ্টাফ কলেজত এইটো ভেৰিফিকেশ্যন হ'ব। বড়োলেণ্ড ষ্টাফ কলেজত ভেৰিফিকেশ্যন হ'ব কোকৰাঝাৰ উইথ all the original certificate and mark sheet, academic and professional qualification from SSSLC onward, along with affidavit of small family as mentioned in the advertisement of serial number 6 as follows। তাৰমানে এক প্ৰকাৰৰ কথা ক'বলৈ গ'লে যিসকলে LP স্কুলৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডেট এটা মেনশ্যন কৰিছে ইয়াতে 13 মাৰ্চৰ পৰা 6 এপ্ৰিলৰ ভিতৰত এইখিনি আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে কিন্তু ডেট ৱাইজ এইবিলাক দিয়া আছে যে 13 তাৰিখত যাৰ হ'ব ইয়াতে কিন্তু চিৰিয়েল নম্বৰ 1ৰ পৰা 400 দিয়া আছে। এতিয়া আপোনালোকে ভাবিব যে এইটো চিৰিয়েল নম্বৰ কোনটো হয়? চিৰিয়েল নম্বৰ কোনটো হ'ব? চিৰিয়েল নম্বৰ হ'ব ইয়াতে এটা পইণ্ট আছে চাওক। Serial number wise list of candidate will be available in the official website education.bodoland.gov.in মানে যিটো ভেৰিফিকেশ্যন হ'ব এই ভেৰিফিকেশ্যন লিষ্ট আৰু চিৰিয়েল নম্বৰ ৱাইজ এই লিষ্টখিনি অতি কম সময়ৰ ভিতৰতে যি বড়োলেণ্ডৰ যি এডুকেশ্যন ৱেবছাইট আছে তাতে কিন্তু পাব্লিছ কৰা হ'ব। তো ইয়াৰে এইটো চিৰিয়েল নম্বৰ হয়। ইয়াতে 13, 14, 15 চিৰিয়েল ৱাইজ ডেট দিয়া আছে। প্ৰথমতে 13ৰ পৰা 1 তাৰিখলৈকে মানে 13 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে কিন্তু যিসকলে কেণ্ডিডেট আণ্ডাৰ BTC এৰিয়া মানে যিসকলে BTC এৰিয়াৰ পৰা বিলংছ কৰে তেখেতৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে দিয়া আছে ফৰ কেণ্ডিডেট আউটছাইড BTC এৰিয়া যিসকলে আউটছাইড হয় BTC এৰিয়াৰ বাহিৰত হয় তেখেতৰ কিন্তু ভেৰিফিকেশ্যন 2 এপ্ৰিলৰ পৰা 6 এপ্ৰিলৰ মাজখনত হ'ব। ইয়াতো তেখেতৰ কাৰণে এটা ছেপাৰেট লিষ্ট প্ৰকাশ পাব। ঠিক আছে, তো ইয়াৰ পৰা এটা কিন্তু আমি অনুমান কৰিব পাৰি যে LP স্কুলত BTC এৰিয়াৰ মুঠতে 5,579টা এপ্লাই হৈছে আৰু আউটছাইড BTCৰ কিন্তু 1,766টা এপ্লাই হৈছে। তো আৰু ইয়াতে মই অকল LP স্কুলতো পাইছোঁ LP স্কুলৰ কাৰণে যি এপ্লাই কৰিছিল সিহঁতৰ এইটো পাইছোঁ আৰু UP লেভেলতো কিন্তু মই এতিয়ালৈকে পোৱা নাই। যদি মই পাওঁ এইটো আপোনালোকক জনাই দিম। আৰু আপোনালোকে ইয়াতে এটা পইণ্ট মন কৰিব আপোনালোকে কিন্তু সকলোবিলাক অৰিজিনেল ডকুমেণ্ট লৈ যাব। SSSLCৰ পৰা SSLC হায়াৰ ছেকেণ্ডেৰীৰ পৰা গ্ৰেজুৱেশ্যন হওক মাষ্টাৰ ডিগ্ৰী হওক DLED BEd বা যিবিলাক ডকুমেণ্ট আছে আপোনালোকে গোটেইখিনি লৈ যাব। আৰু এটা ইয়াতে মেনশ্যন কৰিছে যে এফিডেভিট অফ স্মল ফেমিলি এজ মেনশ্যন ইন দ্য এডভাৰটাইজমেণ্ট অফ চিৰিয়েল নম্বৰ 6 এজ ফল'জ। এইটো আকৌ কি এফিডেভিট কৰিব দিছে এতিয়া আমি চাওঁ। এইটো চাবলৈ গ'লে এতিয়া আমাৰ যি LP স্কুলৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল এই এডভাৰটাইজমেণ্টৰ কিন্তু এই 6 নম্বৰ পইণ্টটো আমাৰ চাব লাগিব। তেনেহ'লে আহক আমি 6 নম্বৰ পইণ্টটো চাওঁ তাতে কি লিখা আছিলে। ইয়াতে চাওক বন্ধুসকল মই কিন্তু এই এডভাৰটাইজমেণ্ট ওলাইছোঁ যি 17 জানুৱাৰীত পাব্লিছ কৰা হৈছিল LP UP টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে যি BTC এৰিয়াত প্ৰকাশ পাইছিল। তেতিয়া আমি যদি এতিয়া 6 নম্বৰ পইণ্টটো চাওঁ ইয়াতে কি লিখা আছে 6 নম্বৰ পইণ্টটো যদি আমি চাওঁ এই যে 6 নম্বৰ পইণ্টটোত লিখা আছে যে no person having more than 2 living children on or after
1 জানুৱাৰী 2021 from a single or multiple partner shall be eligible for appointment as per the government policy on small family norms. The guidelines contained in the notification number এইবিলাক ঠিক আছে। তাৰমানে ইয়াতে কি কৈছে স্মল ফেমিলি নৰ্মছ মানে যাৰ দুটাতকৈ অধিক সন্তান নাই তেখেতে এইখিনি কাম কৰিব যে তেখেতে এটা এফিডেভিট বনাব। এই এফিডেভিট বনাই আপোনালোকৰ এই যেতিয়া ভেৰিফিকেশ্যন হ'ব তাতে কিন্তু আপোনালোকে এইটো শ্ব' কৰিব লাগিব যে আপোনালোকৰ দুটাতকৈ অধিক সন্তান নাই বা ভৱিষ্যতত আপোনালোকে দুটাতকৈ অধিক সন্তান জন্ম নিদিব যদি আপোনালোকে বিবাহিত হয়। তো এইখিনি আপোনালোকৰ এইটো কোৰ্টৰ পৰা হওক বা যি হওক যোৱাৰ পৰাই হওক আপোনালোকৰ এই এফিডেভিট কিন্তু বনাব লাগিব। আৰু এইখিনি আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন আৰম্ভ হ'ব তেতিয়া কিন্তু আপোনালোকে এইটো শ্ব' কৰাব লাগিব ঠিক আছে। তেনেহ'লে এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছিলোঁ। তো আপোনালোকে যদি ভাল পায় তেনেহ'লে চেনেলটো লাইক কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত বস্তুটো মানে এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো আমি ইমানতেই সামৰিছোঁ। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা বিভিন্ন জব সম্পৰ্কীয় আপডেট পোৱাৰ কাৰণে। তেনেহ'লে মই সামৰিছোঁ। ধন্যবাদ।